মানে কালি যি সময়ত তেখেতে কৈছে যে অসমৰ মানুহৰ পাৰ কেপিটা ইনকাম গড় জনমূৰি আয় 51% বৃদ্ধি পাইছে, সেই সময়ত আকৌ অসমৰ মানুহক তেওঁ 8,000 টকাকৈ দিছে। কথাটো ধৰিব পাৰিছেনে? পেৰাডক্সটো, বিৰোধাভাসটো ধৰিব পাৰিছে নিশ্চয়। যদি অসমৰ মানুহৰ ইনকাম বাঢ়িলেহেঁতেন তেতিয়াহ'লে অসমৰ মানুহক বিনামূলীয়াকৈ পইচা দিয়াৰ কোনো প্ৰয়োজন নাছিলে। যোৱা সময়খিনিত অসমৰ অৰ্থনৈতিক অৱস্থা ইমান বেয়া হৈছে যে তেখেতে কি কৰিবলগীয়া হৈছে যে তেখেতে অসমৰ মানুহক যেনে তেনে অসমৰ অৰ্থনীতিটো বচাই ৰাখিবৰ কাৰণে তেওঁলোকে কি কৰিবলগীয়া হৈছে, 1250 টকাকৈ দি মানুহবিলাকে যেনে তেনে নিমখ আৰু তেলকণ খাব পৰাৰ ব্যৱস্থা কৰি দিছে, চাউলকেইটাটো ফ্ৰীকৈ কৰি দিছে, যেনে তেনে খাব পৰা কৰি দিছে। আৰু এই যদি 1250 টকাটো যদি নিদিলেহেঁতেন তেতিয়াহ'লেতো গোটেই গাঁৱৰ গেলামালৰ দোকানবিলাকো বন্ধ হৈ গ'লহেঁতেন, ইকনমি খতম। এতিয়া যে 8,000 টকা দিবলৈ লৈছে, এইটো 8,000 টকাটো একেলগতে নহয়, তেওঁ 4 মাহৰ পইচাটো একেলগতে দিম বুলি কৈছে। 1250 টকাকৈ 2 মাহত 2,500 আৰু 4 মাহত 5,000। 5,000 টকা তেওঁ একেলগতে দিব, তেওঁ কৈছে। আৰু তাৰপিছত 3,000 টকা বিহু খাবলৈ দিব। হা, যদি এখন ৰাজ্যৰ মানুহক বিহু খাবলৈ টকা 3,000 দিবলগীয়া হয় তেতিয়াহ'লে সেই ৰাজ্যখনৰ মানুহ কিমান দুখীয়া হ'ব লাগিব। অসমৰ এজন মানুহক যদি 1250 টকা দিবলগীয়া হয় আৰু সেই 1250 টকাটোৱে যদি পৰিয়ালৰ আটাইতকৈ ডাঙৰ ইনকাম হয় তেতিয়াহ'লে সেই ৰাজ্যখন কিমান দুখীয়া হ'ব লাগিব। গতিকে কালি একেটা সময়তে আচলতে আপোনালোকে সাংবাদিকবিলাকে প্ৰশ্নটো সুধি দিয়া হ'লে তেওঁ ধামকৈ পৰি গ'লহেঁতেন যে যদি অসমৰ মানুহৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল হৈছে আপুনি কিয়নো আকৌ অৰুণোদয় দিছে। অৰুণোদয়টো যোৱাৰ দৰকাৰ নাই, তাতে আকৌ 4 মাহ একেলগতে আপুনি দিছে, তাতে আকৌ 3,000 বিহু খাবলৈও দিছে। যি সময়ত আপুনি আটাইতকৈ বেছিকৈ ধাৰ লৈছে, ধাৰ লৈ আপুনি ভাল কাম কৰিব লাগে। ভাল কাম মানে কি? ধাৰ লৈ আপুনি কেপিটেল ইনভেষ্টমেণ্ট কৰিব লাগে। কেপিটেল ইনভেষ্টমেণ্ট নকৰি আপুনি ৰেভিনিউ ইনভেষ্টমেণ্ট কি কয়, ৰেভিনিউ খৰচ কিয় কৰিছে আপুনি? মই ভাবোঁ যে ইলেকশ্যন ইম্পেক্ট যে বেয়া হ'ব, মানে ইলেকশ্যন যে বেয়া হ'ব ভয় খাই তেওঁ এইটো কাম কৰিছে। তেওঁ নহ'লে নকৰিলেহেঁতেন। আমি যে গোটেই বিৰোধী দলবিলাক একলগ হৈ গ'লোঁ, নহ'লেতো তেওঁ বিন্দাছ আছিলে ন, তেওঁতো ভয় চয় খোৱা নাছিলে। তেওঁ ভাবি আছিলে যে নাই আমি হৰুৱাই দিম, এওঁলোকক ভাগ ভাগ কৰি দিম, এওঁলোকৰ ভিতৰতে কাজিয়া লগাই দিম। যিদিনাৰ পৰা আমাৰ এলায়েন্সটো হৈ গ'ল, আমি ঐক্যবদ্ধ হ'লোঁ, তেওঁলোকে বহুত ভয় খালে আৰু সেইদিনাই তেওঁ ৰাতাৰাত এটা বস্তু উলিয়াই দিলে। সেইটো হ'ল যে নহয়, ইলেকশ্যনৰ আগত একেলগতে পইচাটো দিওঁ। বিহাৰত যেনেকৈ 10,000 টকাকৈ দিছিলে, মই যদি 8,000 টকাকৈ দি দিওঁ তেতিয়াহ'লে টকা দিয়ে আমি ভোটকেইটা লৈ ল'ব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।